নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। CM ছাৰে অফিচিয়েল এনাউন্সমেণ্ট ঘোষণা কৰিলে ADR 3.0 বিগ আপডেটৰ ওপৰত 1 লাখকৈ নতুন চাকৰি আহি যাব ADR 3.0। চ' যিসকলে ADR ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছিল বা প্ৰিপেৰেশ্যন তেওঁলোকে কৰা নাই তেওঁলোকৰ কাৰণে উপযুক্ত সময় হয়, কিন্তু CM ছাৰে ঘোষণা কৰি দিলে ADR আপোনালোকৰ 3.0 1 লাখকৈ চাকৰি আহি যাব। চ' এইটোৱে আপোনালোকৰ উপযুক্ত সময় হয়, এতিয়াৰ পঢ়া শুনাসমূহ কৰি দিয়ক। লগতে CM ছাৰে কি ঘোষণা কৰিছে মই CM ছাৰৰ বাইটটো আপোনালোকক শুনাই দিম। সো একদম নিউ লেটেষ্ট আপডেট আপোনালোকৰ কাৰণে আহি গ'ল ADR 3.0 ক্ষেত্ৰত। যদি আপোনালোকে অপেক্ষা কৰি আছিল বা ভাবি আছিলে যে ভেকেঞ্চি কম আহিব বুলি, এতিয়া মই আপোনালোকক আগৰ পৰাই জনাইছোঁ যে ভেকেঞ্চি কম নহয়, ভেকেঞ্চি ভালে সংখ্যক আহিব। তাৰ ওপৰত CM ছাৰৰ ডাইৰেক্ট ঘোষণা কৰিছে। মই পোনপ্ৰথমে CM ছাৰৰ বাইটটো অলপ শুনাই লৈছোঁ। ADR আহিব গ্ৰেড 3 গ্ৰেড 4। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছিল, এইটোৱে উপযুক্ত সময় হয়। চ' এতিয়াৰ পৰা পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিন্তু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয় আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো অনাত আপোনালোকে কি লাভ কৰিব, কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই যিটো কোৰ্চ আপোনালোকে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছএপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ দেখিব পাৰিছে 2026 এণ্ড 2027 ক্ষেত্ৰত। বিশেষকৈ ইয়াত 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। তাৰপিছত আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, যিমানখিনি ছাবজেক্টৰ কুৱেশ্যন এনচাৰ আহে বা যিখিনি টপিকৰ পৰা আপোনালোকে এক্সাম পেপাৰখনৰ কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ এই কোৰ্চটোত ইনক্লুডিং পাব। তাৰপিছত কি ছাবজেক্ট পাব, ছাবজেক্টৰ কথা ক'বলৈ যাওঁ, ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব, ভাগকৈ পাব। তাৰপিছত জেনেৰেল নলেজৰ ক্ষেত্ৰত সকলোখিনি ইনক্লুডিং আছে, গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইনক্লুডিং আছে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত। চ' সকলোখিনি পাই যাব। তাৰপিছত মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' যিমান পাৰে সিমান সোনকালে গৈ কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে। আৰু যিটো কোৰ্চ অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ফৰেষ্ট হওক, DSS হওক, DME হওক, এনেকৈ টেট হওক, সকলো ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। আৰু সুবিধা হোৱাকৈ আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান কৰি কোৰ্চটো বাই কৰিলেও যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে দি থকা হৈছে। চ' কোৰ্চটো আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে। চ' CM ছাৰৰ যিটো বাইট হয় মই আপোনালোকক সেইটো শুনাই দিব বিচাৰিছোঁ। 25,000 পুলিচত চাকৰি দিম, দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ন কৰিম, আৰু প্ৰাদেশিকৰণকে ধৰি আমি এইবাৰ নতুনকৈ শিক্ষয়িত্ৰী 75,000 আমি শিক্ষয়িত্ৰীক আমি নিযুক্তি কৰিম। তাৰ ওপৰত ADR আহিব গ্ৰেড 3 গ্ৰেড 4, নাৰ্ছ হ'ব। আপোনালোকে নিশ্চয় CM ছাৰৰ যিটো বাইট হয় সেইটো শুনা পালে। তেওঁ ঘোষণা কৰিছে যে ADR 3.0 যিখিনি বাকী ভেকেঞ্চি আছে 1 লাখকৈ মুকলি কৰিব। চ' ADR 3.0 1 লাখকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। এই 1 লাখৰ চাকৰিৰ ভিতৰত আপোনালোকে নিজকে এটা চাকৰি ল'ব লাগিব। তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰি ল'ব পাৰে, কিয়নো আপোনালোকে যে নটিফিকেশ্যন অহাৰ পাছত পঢ়িম বুলি ভাবিছে তেতিয়াতো আপোনালোকে সকলোৱে পঢ়িব, কিন্তু এতিয়াৰ পৰা যিসকলে পঢ়ি থাকিব ন, নটিফিকেশ্যন অহাৰ যিটো সম্ভাৱনা CM ছাৰে এইটো ঘোষণা কৰি দিলে। চ' আপোনালোকে নিশ্চয় গম পায় CM ছাৰে যিটো ঘোষণা কৰে সেইটো কৰেও, কিয়নো আপোনালোকৰ অলৰেডি 1,65,000 চাকৰি অলৰেডি চৰকাৰৰ ফালৰ পৰা দিয়াই হৈছে। চ' এতিয়াও আপোনালোকৰ যিটো CM ছাৰে ঘোষণা কৰিছে মে' মাহত এই গোটেইখিনি এডভাৰটাইজমেণ্ট আহি যাব। চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়ক, যাতে আপোনালোকৰ 2-3 মাহ সময় আছে আপোনালোকৰ হাতত, সেই 2-3 মাহ সময় সদব্যৱহাৰ কৰক। তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়া শুনা কৰিব পাৰে। আৰু এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়, আৰু আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50%
অফাৰ দি থকা হৈছে কোৰ্চটোত, যাতে আপোনালোকে সুবিধা হয় বাই কৰি ল'ব পাৰে। চ' সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি লওক। আজি ভিডিঅ' ইমানে। যদি ল'লা লাইক